প্ৰেগনেণ্ট হোৱাত তেওঁ যেতিয়া তেওঁৰ ছুটি বিচাৰিলে, যিটো আমি মেটাৰনিটি লিভ বুলি পেলাই কওঁ, সেইটো প্ৰাপ্য তেওঁলোকে মেটাৰনিটি লিভটো তেওঁলোকে নিদি তেওঁলোকে ক'লে যে আপুনি ৰিজাইন কৰক। তেওঁ গৰ্ভৱতী মহিলা এগৰাকী, তেওঁ খোজকাঢ়াত তেওঁ দিগদাৰী হৈ আছে। তেওঁ ইতিমধ্যে তেওঁ 9 মাহ আৰু প্ৰথম সপ্তাহত তেওঁ ভৰি দিছিলে। তেওঁৰ কমপ্লিকেশ্যন আছে, যথেষ্টখিনি কমপ্লিকেশ্যন আছে। আৰু তেনে পৰিস্থিতিত তেওঁক আনি তাতে বহাই ৰাখিছে। তেওঁক বহাই ৰাখি পেলাই তেওঁক বিভিন্ন ধৰণে হেৰেছমেণ্ট, তেওঁক মেণ্টেলি হেৰেছমেণ্ট, তেওঁক ফোনত তেওঁ এইখিনি পৰ্যন্ত জনোৱা হৈছে যে কাৰোবাৰ ওচৰত যোৱা, তুমি যদি কাৰোবাৰ বেলেগৰ ওচৰত যোৱা তেনেহ'লে তোমাৰ কাৰণে ভাল নহ'ব। এইটো স্পষ্ট কথা যে গুৱাহাটীত কোনো জেগাত চুগাৰ কছমেটিক্স আমি খুলিব নিদিওঁ। প্ৰথমতে সেই মহিলাগৰাকীক তেওঁলোকে গোটেই কম্পেনচেশ্যন দিব লাগিব। তেওঁ প্ৰেগনেঞ্চি যিমানখিনি খৰচ তেওঁলোকে বহন কৰিব লাগিব, তাৰপিছতে তেওঁলোকে যদি ইয়াতে দোকান খুলিব পাৰে। আৰু তেওঁৰ প্ৰাপ্য লগতে তেওঁৰ গোটেইখিনি খৰচ বহন যদি আপোনালোকে নকৰে, তেনেহ'লে আপোনালোকৰ চুগাৰ কছমেটিক্স নামৰ যিটো উক্ত প্ৰতিষ্ঠানটো সেইটো আমি খুলিব নিদিম। মোৰ নামটো শ্ৰীমতী সংগীতা বৰুৱা। মই গুৱাহাটীৰ মাজমজিয়াত খ্ৰীষ্টান বস্তিত অৱস্থিত চিটি চেণ্টাৰ মলত চুগাৰ কছমেটিক্সৰ যিটো এক্সক্লুচিভ ব্ৰেণ্ড ষ্ট'ৰ আছে, তাতে মই যোৱা বছৰৰ নৱেম্বৰৰ পৰা মই এজ এ ষ্ট'ৰ মেনেজাৰ জব কৰি আছিলোঁ। লকডাউনৰ কাৰণে ষ্ট'ৰ বন্ধ হৈ আছিলে, কিন্তু মোৰ প্ৰেগনেঞ্চি থকাৰ কাৰণে মই এতিয়া ছুটি ল'বলৈ বাধ্য হৈছিলোঁ। তো সেইটো কাৰণে যোৱা মে' মাহৰ পৰা যিটো লকডাউন চলি আছিলে গুৱাহাটীত, সেইটো কাৰণে মোক ডক্টৰে মেডিকেলো যাব মানা কৰিছিলে, কাৰণ কৰোণা ভাইৰাছৰ সংক্ৰমণ বহুত বেছি হৈ আছিলে সেইটো টাইমত। কিন্তু জুন মাহৰ লাষ্ট উইকত যেতিয়া মোক ডক্টৰে এলাউ কৰিলে মেডিকেল যোৱাটো, তো চেকআপৰ কাৰণে সকলো টেষ্ট কৰি মই জুলাই 2 তাৰিখে ডক্টৰৰ পৰা গম পালোঁ যে মোৰ অলপ প্ৰেগনেঞ্চি কমপ্লিকেশ্যন আছে, বেবীৰ ৱেইটো কমটি আছে আৰু মোৰ ব্লাড চুগাৰ লেভেলটো বেছি আছে। তাৰ লগতে BP আৰু তেনেকুৱা যথেষ্টখিনি কমপ্লিকেশ্যন থকাৰ কাৰণে ডক্টৰে ক'লে মোক মানে কমপ্লিট ৰেষ্টত থাকিবৰ কাৰণে ক'লে, আৰু যিমান পাৰি হিউমেন কণ্টেক্টৰ পৰা মোক আঁতৰি থাকিব ক'লে। কাৰণ এতিয়া বেবীবিলাকৰো 3rd ৱেভ কৰোণা ষ্টাৰ্ট হোৱাৰ লগে লগে বহুত ৰিস্ক হৈছে। আৰু গভমেণ্ট SOPৰ মতেও গৰ্ভৱতী মহিলা আৰু সৰু সৰু শিশু থকা যিসকল মাতৃ, তেখেতসকলক ৱৰ্ক ফ্ৰম হোম সুবিধাটো দিয়া হৈছে। তো সেইটো কাৰণে জুলাই 1 তাৰিখলৈকে মই ডিউটি এটেণ্ড কৰিছোঁ যিমান পাৰিছোঁ। ইয়াতেতো ষ্ট'ৰটো বন্ধ আছে, ৰুদ্ৰাক্সত গৈছোঁ, তাতেও নতুন ষ্ট'ৰ খুলি আছে কাৰণে তাত মই 1 তাৰিখে গৈছোঁ। কিন্তু 2 তাৰিখে যেতিয়া ডক্টৰৰ লগত কনচাল্ট কৰি মই কথাখিনি গম পালোঁ, তেতিয়া মই লগালগ মোৰ যিজন ৰিপৰ্টিং মেনেজাৰ হয় তেখেতক মই ক'লোঁ, এনেকুৱা কথা ছাৰ, মোক ৰেষ্ট লাগে সম্পূৰ্ণ, মই ডিউটি কৰিব নোৱাৰিম, মোক যিটো মেটাৰনিটি লিভ সেইটো এলাউ কৰে যাতে। তো তেখেতে ক'লে কি চুগাৰ কছমেটিক্সৰ কোম্পানীৰ ৰুল মতে মেটাৰনিটি লিভ নাপাওঁ, মোক ৰেজিগনেশ্যন দিবলৈ ক'লে। তো সেইটো হিচাপত মই জুলাই 3 তাৰিখে মই ৰেজিগনেশ্যন দিলোঁ। ৰেজিগনেশ্যন দিয়াৰ লগে লগে তেখেতে কি কৰিলে, মোৰ জুন মাহৰ 24 তাৰিখলৈকে যিটো চেলাৰী আমাৰ কোম্পানীৰ নিয়ম মতে আগৰ মাহৰ 25 তাৰিখৰ পৰা নেক্সট মাহৰ 24 তাৰিখলৈকে 1 মাহ ধৰা হয়। তো সেইটো হিচাপত মই যিটো চেলাৰী পাব লাগে সেইটো মোৰ হোল্ড কৰি থৈ দিলে। মই ফাৰ্ষ্ট যেতিয়া এই কমপ্লিকেশ্যনখিনি গম পোৱাৰ পিছত মোৰ প্ৰতিটো উইকত ডক্টৰৰ ওচৰত যাব লগা হৈ আছে। প্ৰতিবাৰতে মই কিছুমান ব্লাড টেষ্টৰ পৰা ধৰি লৈ আল্ট্ৰাচাউণ্ডৰ পৰা ধৰি লৈ বহুতখিনি টেষ্ট কৰিব লগা হৈছে। সেইটো কাৰণে মোৰ খৰচাটো বাঢ়ি গৈছে। আৰু লকডাউনৰ কাৰণেতো ইনকামো এতিয়া বেলেগ চ'ৰ্চটো নাই। তো সেইটো কাৰণে মই ছাৰক ৰিকুৱেষ্ট কৰিলোঁ, ছাৰ পাৰে যদি মোৰ চেলাৰীটো ৰিলিজ কৰি দিয়ক, লাগিলে মোক জুনৰ 25 তাৰিখৰ পিছৰ পৰা 1 তাৰিখলৈকে 2 তাৰিখলৈকে মই যিমানখিনি ডিউটি কৰিছোঁ তাৰ চেলাৰীটো কাটি দিয়ক। তেখেতে ক'লে কি মই ষ্টক কাউণ্ট দিব লাগে, গৈ ষ্ট'ৰত ষ্টক কাউণ্ট দিব লাগে। তো তেখেতৰ যেনেকৈ বিচাৰিছে কোম্পানীৰ নিয়মতে মই ডক্টৰে মানা কৰাৰ পিছতো মই গৈছোঁ ষ্ট'ৰত ষ্টক কাউণ্ট দিবৰ কাৰণে। আজি 20 তাৰিখ জুলাই, আজিৰ পৰা 1.5 উইক আগত তো গ'লোঁ ষ্টক কাউণ্ট দিবৰ কাৰণে। যিজনী লেডিক ষ্টক কাউণ্টৰ কাৰণে তেখেতে দায়িত্ব দিছে, তাইও অলপ মোক বহুত ব্যৱহাৰটো অলপ বেলেগ পালোঁ মই, যেন মই ক্ৰিমিনেল টাইপৰ ব্যৱহাৰ। তাৰপিছত ষ্টক কাউণ্ট নলৈ মোক ঘূৰাই পঠাই দিলে কি মই পিছত চাইনটো কৰি দিলে হ'ল। তাৰপিছত মই ৱেইট কৰিলোঁ 3-4 দিন। 3-4 দিনৰ পিছত মোৰ আকৌ ডক্টৰ চেকআপ আছিলে। সেইটো হিচাপত মই গ'লোঁ মেডিকেলত, গৈ
সেই 3-4 দিনতে মই সিহঁতক কল কৰিলোঁ, ৰিকুৱেষ্ট কৰিলোঁ, যদি আপোনালোকে বিচাৰিছে ষ্টক কাউণ্টটো জল্দি লৈ লওক, কাৰণ মোৰ কণ্ডিশ্যন বেছি ভাল হৈ থকা নাই, দিনে দিনে মোৰ কণ্ডিশ্যন অলপ বেয়ালৈ গৈ আছে। তাৰপিছতো তেখেতসকলে সেইটো কমপ্লিট কৰি মোক ৰিলিজ নকৰিলে। তাৰপিছত মই গ'লোঁ মেডিকেলত যোৱাৰ পিছত মোৰ 3 দিন ধৰি টেষ্ট আকৌ যিমানখিনি দিছিলে সেইখিনি কৰি মেলি ডক্টৰক কনচাল্ট কৰাৰ পিছত মই 3 দিনৰ পিছত আজৰি হৈ আহি মই তেখেতসকলক আকৌ কণ্টেক্ট কৰিলোঁ। কোম্পেনীৰ যিকেইজন মোৰ ছাৰক মই ৰিপৰ্ট কৰোঁ বা যিজনী লেডিক তেখেতসকলে হেণ্ডঅভাৰ ল'বৰ কাৰণে দায়িত্ব দিছিলে, চবকে কণ্টেক্ট কৰিছোঁ, কোনো ৰেছপণ্ড নকৰে। মেছেজ কৰিছোঁ, কণ্টেক্ট কৰিছোঁ, যাতে আপোনালোকে সোনকালে মোক এইখিনিৰ পৰা মানে মুক্ত কৰি দিয়ে, কাৰণ মোৰ ডেলিভাৰী ডেট আগতে যিটো নৰ্মেল ডেলিভাৰী ডেট দিছিলে তাতকৈ ডেলিভাৰী ডেটটো আগবাঢ়ি আহিলে, এইখিনি কিছুমান ফিজিকেল কমপ্লিকেশ্যন থকাৰ কাৰণে। তাৰপিছত যেতিয়া তেখেতসকলে একো ৰেছপণ্ড নকৰিলে, একো উপায় নাপালোঁ মই যোৱা জুলাই 17 তাৰিখে মই আমাৰ যিটো বীৰ লাচিত সেনাৰ সভাপতি মহোদয়ক মই এখন দৰখাস্ত দিলোঁ পত্ৰযোগে, মই অলপ মানে সহায় কৰিব পাৰিব নেকি, কাৰণ মোৰ এইটো কণ্ডিশ্যনত মই কোম্পানীৰ ফালৰ পৰা যেতিয়া একো ৰেছপন্স নাপালোঁ আৰু মোক এতিয়াতো মোৰ ট্ৰিটমেণ্টৰ কাৰণে পইচা পাতিও মোৰ বহুত দৰকাৰ হৈ আছে, তো সেইটো কাৰণে মই তেখেতসকলক কমপ্লেইন কৰিলোঁ। চ' বীৰ লাচিত সেনাৰ কল্যাণ ভাগৱতী তেখেতে 17 তাৰিখে মোৰ কমপ্লেইনটো পাই তেখেতে মলত আহি ষ্ট'ৰত যিকেইজন ষ্টাফ আছিলে সিহঁতৰ লগত কথা পাতি যেতিয়াই কোম্পানীৰ মানুহৰ লগত কথা পাতিলে, যিকেইজন মানুহে মোৰ অলৰেডি মোক কল কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, কৰাৰ পিছতো তেখেতসকলে একো ৰেছপন্স নিদিয়ে, লগালগ তেখেতসকলে আজি হেণ্ডঅভাৰ ল'ব পৰা হৈ গ'ল। চ' মেইল দিয়া দি হ'ল, মোকো দিলে মেইল, তো সেইটো হিচাপত যিজনী লেডিক দায়িত্ব দিছিলে মোক আকৌ আজি হেণ্ডঅভাৰ দিবৰ কাৰণে মাতিলে, আজি 20 তাৰিখে। তো মই ৰাতিপুৱা 9:30 বজাত যেনেকৈ টাইম দিছে সেইটো হিচাপতে মই গৈছোঁ হেণ্ডঅভাৰ দিবৰ কাৰণে। তো গ'লোঁ, তেখেতসকলৰ মলৰ লগত কিবা খেলি মেলি আছে মই গম নাপাওঁ। যোৱাৰ পিছত আজি আকৌ সেই একেই মিছবিহেভ ছোৱালীজনীৰ যিজনীক দায়িত্ব দিছিলে, মই আগতে ক'ব লাগিছিলে এইখিনি মোৰ দায়িত্ব হয় বুলি। তো মই তেতিয়া ক'লোঁ ঠিক আছে, মোৰ মেডিকেল ইমাৰ্জেঞ্চি থকাৰ কাৰণে মই এইটো কথা ক'বলগীয়া হৈছে, আৰু এনেকুৱা কোম্পেনী যি নেকি মেটাৰ্নিটি লিভটো নিদিলেই ঠিক আছে, কোম্পানীৰ ৰুল মতে নাই মেটাৰ্নিটি লিভ, আৰু মোক ৰেজিগনেশ্যন দিবলৈ কৈ মোৰ যোৱা মাহৰ চেলাৰীটোও নিদিলে। আৰু ইমানখিনি হোৱাৰ পিছতো মোৰ এতিয়া এই 9 মাহ চলি আছে প্ৰেগনেঞ্চি, 9 মাহত সোমাই মোৰ ফাৰ্ষ্ট উইক পাৰ হৈ গৈছে। ইমান কমপ্লিকেশ্যন থকাৰ পিছতো মোক বাৰে বাৰে মাতিছে হেণ্ডঅভাৰ দিবৰ কাৰণে, মই গৈছোঁ বাৰে বাৰে, আকৌ মোক এনেকৈ ঘূৰাই পঠাই দিয়ে। তাৰপিছত আজি কল্যাণ ভাগৱতী ডাঙৰীয়া আকৌ আহিছিলে, আহি কথা পাতিলে। তাৰপিছত মোক কোম্পানীৰ ৰিপৰ্টিং মেনেজাৰে কৈছে কি, মই গম পালে ন এনেকৈ মই এটা কমপ্লেইন দিছোঁ মোক এনেকৈ চেলাৰী নিদিয়াৰ কাৰণে বা এনেকুৱা কিছুমান মোৰ এতিয়া কি টৰ্চাৰ মেণ্টেলি হওক বা ফিজিকেলিও হওক, কাৰণ মই ইমানখিনি ভুগি মেলি যেতিয়া মই গৈছোঁ হেণ্ডঅভাৰ দিবৰ কাৰণে 3-4 ঘণ্টা বহাৰ পিছতো সিহঁতি হেণ্ডঅভাৰটো কমপ্লিট কৰি নিদিয়ে। তাৰপিছতো মই কৈছোঁ তেখেতসকলে গম পালে যে মই এনেকুৱা এটা ষ্টেপ লৈছোঁ, উল্টা মোক কৈছে মই যদি কিবা মোৰ চেলাৰী উলিয়াবৰ কাৰণে মই এনেকুৱা ষ্টেপ লওঁ বা কিবা একশ্যন লওঁ, তেতিয়া মোৰে বোলে ৰেপুটেশ্যনটো বেয়া হ'ব। চ' এনেকুৱা কিছুমান কথা কৈ মোক এতিয়ালৈকে না চেলাৰী দিলে মোক, না মই কিবা সহায় পালোঁ। চ' এনেকুৱা টাইমত, এতিয়া কৰোণা টাইমত যিটো গভমেণ্টৰ ফালৰ পৰাও ইমানখিনি সুবিধা দিয়ে প্ৰেগনেণ্ট মহিলাক, কিন্তু মই এটা জবৰ পৰা মোক ৰিজাইন কৰিবলৈ বাধ্য কৰোৱাৰ পিছত তাৰপিছতো মই পাবলগীয়া মোৰ প্ৰাপ্যখিনি মই নাই পোৱা এতিয়ালৈকে। বীৰ লাচিত সেনাৰ সদস্যসকলক মই যিখিনি মই এতিয়ালৈকে ছাপোৰ্ট পাইছোঁ, মই অলৰেডি আশা এৰিছিলোঁৱে, কিন্তু মই ভাবিলোঁ এবাৰ এটলিষ্ট মই কৈ চাওঁ, কাৰণ সেইটো মোৰ হকৰ পইচা হয়, আৰু মোৰ এতিয়া মোক ফাইনেন্সিয়েলিও মোক এইখিনি বহুত দৰকাৰ হৈ আছে, যিটো মোৰ ট্ৰিটমেণ্ট চলি আছে।
চ' তেখেতসকলৰ পৰা যিটো মই ছাপোৰ্ট পাইছোঁ তাৰ কাৰণে বহুত ধন্যবাদ। আৰু নাজানো কি হয় আৰু মই ন্যায় পাম নে নাপাম সেইটো আশা কৰিছোঁ পাম বুলি। আচলতে এগৰাকী মহিলা, তেওঁৰ নাম সংগীতা বৰুৱা। তেওঁ কৰ্মৰত আছিলে চুগাৰ কছমেটিক্স নামৰ যিটো ডেইলি বেছ কোম্পানী, খুব সম্ভৱ তাতে তেওঁ কৰ্মৰত আছিলে। তাৰপিছত তেওঁ প্ৰেগনেণ্ট হোৱাত তেওঁ যেতিয়া তেওঁৰ ছুটি বিচাৰিলে, যিটো আমি মেটাৰনিটি লিভ বুলি পেলাই কওঁ, সেইটো প্ৰাপ্য তেওঁৰ, তেওঁলোকে মেটাৰনিটি লিভটো তেওঁলোকে নিদি তেওঁলোকে ক'লে যে আপুনি ৰিজাইন কৰক। আৰু তেওঁ ভাবিলে যে কাজিয়া কৰিতো লাভ নাই, তেতিয়া তেওঁ ৰিজাইন দিলে। ৰিজাইন দিয়াৰ পিছত তেওঁক মাতি পঠিওৱা হ'ল যে তেওঁ যিখিনি প্ৰাপ্য পাবলগীয়া আছিলে সেই পাবলগীয়াখিনিৰ কাৰণে তেওঁক মাতি পঠোৱা হ'ল। মাতি পঠিয়াওঁতে তেওঁ এদিন আহিলে, আহি 2 ঘণ্টা 3 ঘণ্টা ৰখিলে। দ্বিতীয় দিনাখন তেওঁ গৈ আকৌ 2-3 ঘণ্টা ৰখিছে। তাৰপিছত মোক ফোন কৰিছে, আমি গ'লোঁ, আমাক তেওঁ অৱগত কৰালে, আমাক লিখিত এখনো দিলে। আমাৰ বীৰলাচি থানাত তেওঁ আহি পেলাই আমাক তেওঁ গোটেইখিনি জনালে। আমি গৈ যেতিয়া দেখা পালোঁ তেওঁ গৰ্ভৱতী মহিলা এগৰাকী, তেওঁ খোজকাঢ়াত তেওঁ দিগদাৰী হৈ আছে। তেওঁ ইতিমধ্যে তেওঁ 9 মাহ আৰু প্ৰথম সপ্তাহত তেওঁ ভৰি দিছিলে। তেওঁৰ কমপ্লিকেশ্যনছ আছে, যথেষ্টখিনি কমপ্লিকেশ্যনছ আছে। আৰু তেনে পৰিস্থিতিত তেওঁক আনি তাতে বহাই ৰাখিছে। তেওঁক বহাই ৰাখি পেলাই তেওঁক বিভিন্ন ধৰণে হেৰেছমেণ্ট, তেওঁক মেণ্টেলি হেৰেছমেণ্ট, তেওঁক ফোনত তেওঁ এইখিনি পৰ্যন্ত জনোৱা হৈছে যে তোমালোকে যদি বেলেগ কাৰোবাৰ ওচৰত যোৱা, তুমি যদি কাৰোবাৰ বেলেগৰ ওচৰত যোৱা তেনেহ'লে তোমাৰ কাৰণে ভাল নহ'ব, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাবুকি। তো তাৰপিছত আমি আহিলোঁ, আমি আহি কথা পাতি পেলাই আমি ইয়াতে তেওঁলোকৰ যিখন চুগাৰৰ যিখন ষ্টল আছিলে সেইখন আমি বন্ধ কৰিলোঁ। বন্ধ কৰিব দিয়াত তেওঁলোকে বন্ধ কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আকৌ খুলিলে। খোলোতেও কিন্তু তেওঁলোকে তেওঁৰ যিখিনি প্ৰাপ্য সেইখিনি নিদিলে। আজি আমি আকৌ সেইকাৰণে আহিলোঁ। আহি আমি তেওঁলোকৰ যিখন বিপণীখন আছে সেইখন আমি বন্ধ কৰিলোঁ। আৰু অনাগত দিনলৈ এইটো স্পষ্ট কথা যে গুৱাহাটীত কোনো জেগাত চুগাৰ কছমেটিক্স আমি খুলিব নিদিওঁ। যদি কেতিয়াবা চুগাৰ কছমেটিক্সৰ যিকোনো মানুহ তেওঁলোকে যদি দোকানখন খুলিবলৈ আহিলে, তেনেহ'লে তেওঁলোকে প্ৰথমতে সেই মহিলাগৰাকীক তেওঁলোকে গোটেই কম্পেনচেশ্যন দিব লাগিব। তেওঁ প্ৰেগনেঞ্চিৰ যিমানখিনি খৰচ তেওঁলোকে বহন কৰিব লাগিব। তাৰপিছতে তেওঁলোকে যদি ইয়াতে দোকান খুলিব পাৰে। আপোনালোকৰ মালিক পক্ষৰ লগত কথা পাতিছোঁ, আমি মালিক পক্ষৰ লগত আমি কথা পাতিছোঁ। আমি মালিক পক্ষৰ লগত আমি কথা পাতিলোঁ। কথা পতাৰ পিছতো তেওঁলোকৰ সঁহাৰি নাপালোঁ। তেওঁলোকে কৈছে হ'ব, আমি এইটো মেটাৰটো চাই ল'ম বুলি পেলাই ক'লে। কিন্তু তেওঁলোকে মানে যে এগৰাকী গৰ্ভৱতী মহিলা তেওঁলোক যে দুদিনকৈ মাতি আনি তেওঁলোকে যিটো হেৰেছমেণ্ট দিলে, সেই বিষয়ে তেওঁলোকৰ যেন মানে অলপো অনুভূতি নাই, তেওঁলোকে যেন একো কৰাই নাই, সেনেকুৱা তেওঁলোকৰ যিটো বিহেভিয়াৰটো তেওঁলোকৰ সেনেকুৱা। সেইকাৰণে এইটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে চুগাৰ যি কছমেটিক্সৰ যিটো ব্ৰেণ্ড সেইটো আমি গুৱাহাটীত কোনো পধ্যে আমি খুলিব নিদিম। আৰু অনাগত দিনত সমগ্ৰ অসমত আমি খুলিব নিদিম, এইটো কথা চিধা। এই বিষয়টো বৰ্তমানে আৰক্ষীৰ ওচৰলৈ যোৱা হোৱা নাই, কাৰণ তেওঁ আমাক আহি অৱগত কৰালে আৰু আমি বহু ভালদৰে আমি কথাখিনি পতা হৈছিলে। আমি তেওঁলোকৰ লগত ফোনত কথা পাতিছিলোঁ। তেওঁলোকৰ বিহেভিয়াৰটো অলপ বেলেগ থাকিলেও মানে তেওঁলোকে এইখিনি মান্তি হৈ গৈছিলে যে তেওঁলোকে গোটেইখিনি দিব, তেওঁ প্ৰাপ্যখিনি তেওঁলোকে দিব, কিন্তু তেওঁলোকে নিদিলে। আৰু এইটো যোৱা বৃহস্পতিবাৰৰ কথা, এইটো আজিলৈকে ধৰক আজি 4-5 দিন যদি এনেকুৱা হৈ আছে, আৰু আমি নাজানো তেওঁ কিমান দিনলৈকে আৰু তেওঁলোকে টানিব। আজি এইটো কথা হ'ল যে অনাগত দিনত আপোনালোকে যেতিয়ালৈকে সেই মহিলাগৰাকীক তেওঁৰ প্ৰাপ্য লগতে তেওঁৰ গোটেইখিনি খৰচ বহন যদি আপোনালোকে নকৰে, তেনেহ'লে আপোনালোকৰ চুগাৰ কছমেটিক্স নামৰ যিটো উক্ত প্ৰতিষ্ঠানটো সেইটো আমি খুলিব নিদিম গুৱাহাটীত বৰ্তমানত। আৰু আগন্তুক দিনলৈ লাগিলে এই 2-3 দিন পিছত হওক, আমি সমগ্ৰ অসমত আমি তেওঁলোকে কৈছে আমি হ'ব বুলি পেলাই কৈছে তেওঁলোকে। ঠিক আছে বাৰু, দেখা যাওক। আমিও ভাবিছোঁ যে তেওঁলোকে কিজানি আমাৰ লগত প্ৰত্যক্ষ সংঘাতত আহিব বিচাৰিছে। ঠিক আছে হ'ব, আমি প্ৰত্যাহ্বান দিবৰ কাৰণে আমি সাজু। এই ঘটনাটো ঘটিছিলে আচলতে মহিলাগৰাকী আমাৰ ওচৰত আহিছিলে বৃহস্পতিবাৰে, যোৱা বৃহস্পতিবাৰে। তেতিয়া ময়ো গৈছিলোঁ। মই গৈ যেতিয়া দেখা পালোঁ মহিলাগৰাকী আহি আমাক বিভিন্ন ধৰণে তেওঁ আমাক যোগাযোগ কৰিলে, তেওঁ আমাক লিখিত হিচাপেও দিলে, তেওঁ এটা ভিডিঅ' আমালৈ প্ৰেৰণ কৰিলে। সেই ভিডিঅ'টো আছে মোৰ লগত। তেওঁ মহিলাগৰাকী আমাৰ গণেশগুৰিৰ ওচৰতে থাকে।